চাহ জনজাতি আদিবাসী সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ মুখত বিৰিঙিছে হাঁহি। এতিয়া অৰ্থৰ বাবে থমকি নৰয় শৈক্ষিক যাত্ৰা। কাৰণ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে মুকলি কৰিছে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি। এই আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে সকাহ লাভ কৰিব শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান। 2025-26 বৰ্ষত বিভিন্ন শিতানত 61,636 গৰাকী শিক্ষাৰ্থীলৈ চাহ জনজাতি আদিবাসী কল্যাণ বিভাগৰ জলপানী, 8,070 জন শিক্ষাৰ্থীক প্ৰাক প্ৰৱেশিকা জলপানী, 9,184 জন শিক্ষাৰ্থীক চাইমন সিং হৰো প্ৰৱেশিকোত্তৰ বিশেষ জলপানী, প্ৰৱেশিকোত্তৰ জলপানী 23,151 জন শিক্ষাৰ্থীক, উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান 4,470 জন শিক্ষাৰ্থীক, ANM GNMৰ কাৰিকৰী শিক্ষা বিষয়ত আগবঢ়োৱা হয় বিত্তীয় অনুদান, 1,572 ANM GNMলৈ আগবঢ়োৱা হয় আৰ্থিক অনুদান, লগতে 15,189 জনলৈ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ সাহায্য। আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰা হয় জলপানী তথা আৰ্থিক সাহায্য। আৰ্থিক সাহায্য লাভ কৰি উৎফুল্লিত চাহ জনজাতি আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল। ধন্যবাদ জনালে অসম চৰকাৰক। প্ৰায় 61,000 আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি উপকৃত হৈছে আৰু প্ৰায় 80 কোটি টকা আজি একেলগত আমাৰ ডিপাৰ্টমেণ্টৰ চাগে আজিয়ে লাইফ মানে ফাৰ্ষ্ট টাইম একেলগত ইমান লোকক 80 কোটি টকা বিতৰণ কৰা আজি প্ৰথম এনেধৰণৰ কাৰ্যসূচী হৈছে। ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ স্কিম আছিল শ্বহীদ দয়াল দাস আঁচনি, যিটো আঁচনি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক স্বনিয়োজনৰ কাৰণে এটা আঁচনি আছিল। 25,000 টকাৰ এটা আৰ্থিক অনুদান আগবঢ়োৱা আঁচনি। সেই আঁচনিৰ বাবে বিগত বছৰসমূহত বহু যুৱক যুৱতীয়ে আবেদন কৰিছিল আৰু আমি তেওঁলোকক দিব পৰা নাছিলোঁ। আমি একেলগত যিমান বেকলগ আছিল সেই গোটেই বেকলগখিনি আজি মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা আৰু কোনো পেণ্ডিং আবেদন আমাৰ হাতত নাই। প্ৰায় 15,189 গৰাকী নিবনুৱা যুৱক যুৱতী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে 13 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত চাহ শ্ৰমিকসকলক প্ৰদান কৰা হ'ব মাটিৰ পট্টা। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত 20,000ক প্ৰদান কৰা হ'ব মাটিৰ পট্টা। জীৱনৰ উন্নতিৰ যিবিলাক কাম সেই কামত ক্ষেত্ৰত খটুৱাই আৰু শ্ৰমমন্ত্ৰীৰ বিষয়াক মোৰ এটা বিশেষ অনুৰোধ আছে, যিহেতু মই GNMৰ ষ্টুডেণ্ট হয়, তো GNMৰ ষ্টুডেণ্ট হৈ পেলাই মই ক'ব বিচাৰিছোঁ কি GNM কোৰ্চটো এটা আমাৰ ডিপ্ল'মা কোৰ্চ হয়। তো ডিপ্ল'মা কোৰ্চ হয় প্লাছ মানে আমি বিচাৰিছোঁ কি আমি গ্ৰেজুৱেশ্যন কৰিবলৈ গ'লে আমাক পষ্ট বেচিক কোৰ্চটো লাগিব। তো টি ট্ৰাইবছ এণ্ড আদিবাসী ষ্টুডেণ্টছ বট মেল এণ্ড ফিমেল দুয়োটাৰে কাৰণে যাতে আমাক পষ্ট বেচিক কোৰ্চটো মোকলাই দিয়ে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ দিবলৈ বিচাৰিম, অলপমান দেৰি হ'ল তথাপিও পালোঁ, ভাল লাগিছে, বহুত সুখী। তাৰপিছত আৰু কি কৰিব গোটেই পইচাটো মই টেইলৰিঙৰ কাৰণে দিছিলোঁ, যিহেতু মই কাপোৰ চিলাওঁ, তো মই কাপোৰ মানে মোৰ দোকানখন অকণমান ভাল কৰিম বুলি ভাবিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি কাকতিৰ সহযোগত হেপী বৰা, অসম লাইভ 24।